বৰ্তমান উপস্থিত আছোঁ নতুন দিল্লীৰ ইণ্ডিয়া গেটৰ সন্মুখত। মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম ইণ্ডিয়া গেটৰ বিষয়ে জনাম আৰু এই ইণ্ডিয়া গেটৰ সন্মুখত কেনেধৰণৰ পৰিৱেশ আজি এই ভিডিঅ'টোৰ আকাৰে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅ'টো ভিতৰলৈকে চাই থাকক। আজি মই আছোঁ দিল্লীৰ বুকুত, য'ত থিয় হৈ আছে গৌৰৱৰ এক অমলিন স্তম্ভ ইণ্ডিয়া গেট। ইয়াক দেখিলে আপোনাৰ মনত হয়তো মাথো এটা গেট, কিন্তু সঁচা কথা ক'লোঁ এই গেটখন এক ইতিহাস, এক সন্মান, যি লাখ লাখ ভাৰতীয় সেনাৰ আত্মত্যাগক চিৰস্মৰণীয় কৰি ৰাখিছে। এই গেটখনত খোদিত আছে ৭০,০০০তকৈ অধিক সেনাৰ নাম, যিসকলে প্ৰথম বিশ্বযুদ্ধ আৰু আফগান যুদ্ধত আত্মবলিদান দিছিল। কিন্তু সেয়া কেৱল সংখ্যা নহয়, সেয়া হৈছে একেটা পৰিয়ালৰ কান্দোন, দেশৰ গৰ্ব। বন্ধুসকল, ইণ্ডিয়া গেটটো কেৱল ইতিহাস নহয়, ই হৈছে ভাৰতীয় সেনাৰ প্ৰতি আমাৰ নতমস্তক প্ৰণিপাত। এবাৰ আহক এই গেটখন চাওঁ, হৃদয় খুলি অনুভৱ কৰোঁ দেশৰ গৌৰৱটো কেৱল বক্তৃতাত নহয়, অনুভৱত। ইণ্ডিয়া গেটৰ স্থাপত্যবিধি ট্ৰাইম্ফেল আৰ্চ শৈলীত। ই ১৩৮ ফুট উচ্চ, গগনচুম্বী যেন এক সৌৰ্যৰ প্ৰতীক। ইয়াৰ স্থপতি আছিল ছাৰ এডউইন লুটিয়েন্স, যিয়ে নতুন দিল্লী ডিজাইন কৰিছিল। ইণ্ডিয়া গেটৰ নিৰ্মাণ আৰম্ভ হৈছিল ১৯২১ চনত আৰু সম্পূৰ্ণ হয় ১৯৩১ চনত। গেটখনৰ উচ্চতা হৈছে ৪২ মিটাৰ। তলৰ অংশত আছে অমৰ জোৱান জ্যোতি। ১৯৭১ চনত যুদ্ধৰ পাছত স্থাপন কৰা হৈছিল, য'ত সদায় জ্বলি থাকে এক নিৰ্বাপিত শিখা, যি কয় জোৱান মৰিলেও অমৰ। ইয়াত আহে দেশৰ প্ৰায় সকলো প্ৰান্তৰ মানুহ। স্কুলীয়া শিশুৱে চেলফি তোলে, পৰিয়ালবোৰ জ্ঞান আহৰণ কৰে। কিন্তু মই আপোনালোকক ক'ম, ইয়াত এবাৰ চুপ কৰি থিয় হৈ চকু বন্ধ কৰি চোৱা, বুজি পাবা ই এক সন্মানৰ স্থান।
আজি এই গেটটো ৰাতিপুৱাৰ পৰা ৰাতিলৈ জ্বলি থাকে দেশভক্তিৰ পোহৰেৰে। আপুনিও যদি এই অনুভৱ ভাগ বতৰা কৰিব বিচাৰে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।